আপোনালোকে চাই আছে টকশ্বক 24 ইণ্ডিয়া ষ্টুডিঅ'ত মই ৰদি পাকত অব্যাহত আছে উত্তাল প্ৰতিবাদ আজি পঞ্চম দিনাও হাহাকাৰ সৃষ্টি হৈছে এক প্ৰকাৰ জনতাৰ মাজত মাজনিশাও ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী পাক অধিকৃত কাশ্মীৰ এৰি আহিবলৈ প্ৰতিবাদ অব্যাহত চাওঁ আহক সবিশেষ পাকত অব্যাহত আছে উত্তাল প্ৰতিবাদ ভাৰতবৰ্ষৰ পতাকাক লৈ প্ৰতিবাদ পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ প্ৰতিবাদকাৰীয়ে আৰু সেই প্ৰতিবাদকাৰীক দমন কৰিবলৈ চেষ্টা কৰিছে পাকিস্তানী আৰক্ষীয়ে পাকত অব্যাহত আছে উত্তাল প্ৰতিবাদ হাহাকাৰ সৃষ্টি হৈছে এক প্ৰকাৰ জনতাৰ মাজত মাজনিশাও ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী পাক অধিকৃত কাশ্মীৰ এৰি আহিবলৈ প্ৰতিবাদ অব্যাহত ভাৰতৰ পতাকাক লৈ পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদকাৰীৰ ওপৰত দমন চলাইছে পাকিস্তানী আৰক্ষী জোৱানে স্তব্ধ হৈ পৰিছে পাক অধিকৃত কাশ্মীৰৰ ৰাজধানী মুজাফৰবাদ ভাৰতত সামিল হ'বলৈ পঞ্চম দিনাও অব্যাহত আছে প্ৰতিবাদ শীঘ্ৰেই পাক ভাৰতৰ অন্তৰ্ভুক্ত কৰা হ'ব বুলি মন্তব্য অমিত শ্বাহৰ একেৰাহে আজি পঞ্চম দিনাও অব্যাহত আছে প্ৰতিবাদ দমন কৰিছে পাকিস্তানী সৈন্যই মাজনিশা পৰ্যন্ত ৰাজপথলৈ ওলাই অহা দেখা গৈছে হাজাৰ হাজাৰ প্ৰতিবাদকাৰী পাক অধিকৃত কাশ্মীৰ এৰি আহিবলৈ প্ৰতিবাদ অব্যাহত ভাৰতৰ পতাকাক লৈ পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ